বাণিজ্য মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল মিলি 5 জুন 2021 তাৰিখে বিশ্ব পৰিৱেশ দিৱস অনলাইন মাধ্যমেৰে উদযাপন কৰা হয়। এই প্ৰয়াস আগত ৰাখি যাতে আমিও সচেতন হ'ব পাৰো আৰু ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন কাৰ্যসূচীৰ দ্বাৰা আনকো সচেতন কৰাব পাৰো। বিভাগীয় সহযোগী অধ্যাপক আফতাবুৰ ৰহমানে আধৰা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ উৎপল শৰ্মাদেৱে আৰম্ভণি হাৰুৱা ভাষণ প্ৰদান কৰি সকলোকে উপকৃত কৰে। ইয়াৰ পিছতে বিশেষ চিত্ৰাংকন অনুষ্ঠান অনুষ্ঠিত হয়, য'ত 15 জনৰো অধিক ছাত্ৰ ছাত্ৰীয়ে 10 মিনিট সময়ৰ ভিতৰত পৰিস্থিতিতন্ত্ৰ আৰু পৰিৱেশ বিষয়ৰ ওপৰত 15খন ছবি ভিডিঅ' কনফাৰেন্সৰ যোগেদি থিতাতে অংকন কৰে। বিভাগীয় সহযোগী অধ্যাপক অংকুৰ বৰাৰ লগতে তিনিওটা ষান্মাসিকৰ কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশৰ ওপৰত বক্তব্য ৰাখে। ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ দিব্যজ্যোতি ৰাজখোৱাৰ তত্ত্বাৱধানত ভূগোল বিভাগে সৰ্বজনীন সংকল্প গ্ৰহণৰ বিশেষ কাৰ্যসূচীৰে পৰিৱেশ ৰক্ষা আৰু সুৰক্ষাৰ এক নৱতম ধাৰা সংযোজন কৰে। ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশৰ ওপৰত প্ৰস্তুত কৰি উলিওৱা এক বিশেষ ভিডিঅ' প্ৰচাৰৰ যোগেদি বিশ্ব পৰিৱেশ দিৱসৰ গুৰুত্বৰ সোঁৱৰণ কৰা হয়। উক্ত অনুষ্ঠানতে মুৰব্বী অধ্যাপিকা শ্ৰী নীতিমা শৰ্মাৰ কথা আৰু সুৰ আৰু ডক্টৰ শ্যামল শইকীয়াৰ কণ্ঠ আৰু শ্ৰী দিব্যজ্যোতি ৰাজখোৱাৰ পৰিকল্পনাত প্ৰস্তুত কৰা এটি বিশেষ গীতৰ শ্ৰাব্য ভিডিঅ' মুকলি কৰা হয়। অনুষ্ঠানৰ শেষত বিভাগীয় অধ্যাপক শৰ্মিলা দত্ত তামুলীয়ে শলাগৰ শৰাই আগবঢ়ায়। উক্ত অনুষ্ঠানৰ মুখ্য বাক্যবাণী আছিল সেউজ সম্ভৱ বিপুল বৈভৱ।